হয় এইটোতো সঁচাকৈ চেলেঞ্জিং টাইপ আৰু চেলেঞ্জিং বিৰোধীৰ কাৰণে এইটো বুলিয়ে নহয় গোটেই 5 বছৰে আমাৰ চেলেঞ্জিং টাইম গতিকে আমি তেনেকৈ বিৰোধী হিচাপে বিৰোধী ভূমিকা গ্ৰহণ কৰি আহিছোঁ আপোনালোকে কেনেভাৱে নাজানো আমি সক্ৰিয়ভাৱে বিৰোধীৰ ভূমিকাটো পালন কৰি আহিছোঁ সেইটো মই যিহেতু সেই কমিটিত নাই বা মই কমিটিত যোৱা নাই মই তাৰ বিষয়ে ভালকৈ ক'ব নোৱাৰিম হয়তো কিবা কাৰণত খং খাইছে বা কিবা কাৰণ হ'ব পাৰে কিন্তু বিশদভাৱে কাৰণখিনি এতিয়াও জানিব পৰা নাই মই গতিকে এইটো আপোনালোকক ক'ব নোৱাৰিম একজেক্টলি সেইটোৱে কথা ক'ব খুজিছোঁ অখিল গগৈয়ে নিজৰ দলৰ কথা চিন্তা কৰক আমাৰ লগত আহি পেলাই কংগ্ৰেছক ৰোল দিবলৈ তেওঁ কোনো এতিয়া কংগ্ৰেছক ৰোল দিবলৈ কোন যেতিয়া সকলো মিলি পেলাই এটা দল মানে গঠন কৰিব যাওঁ তেতিয়া সকলোৱে বুজা পৰা থাকিব লাগিব তেওঁ আকৌ উল্টাই নিজে ৰোল দিয়ে গতিকে সেইটোততো আমি কংগ্ৰেছ দলে কেতিয়াও ছাপোৰ্ট নকৰোঁ কংগ্ৰেছ যেতিয়া আমি বিৰোধী এটা মঞ্চ গঠন কৰিব গৈছোঁ বিজেপিৰ এগেইনষ্টে তেতিয়া তেওঁলোকে অখিল গগৈ হওক বা যিকোনো ব্যক্তিয়ে হওক মই কংগ্ৰেছৰে কথা কৈছোঁ আমি মাজত তেওঁলোক গোটেই দলখিনিৰ মাজত এটা আন্তৰিকতা থাকিব লাগিব সমিল মিলে আলোচনা হ'ব লাগিব তাৰ পৰিৱৰ্তে তেওঁলোকে যদি কয় কংগ্ৰেছে অমুক কৰক আমি কংগ্ৰেছৰ বদনাম শুনিবৰ কাৰণে সেই মিটিঙত কোনো যোৱা নাছিলে ঐক্য মঞ্চটো অৰ্থটোৱে তেওঁলোকে যদি ভালকৈ হৃদয়ংগম কৰিব নোৱাৰে তেতিয়াহ'লে সমস্যা থাকিব কংগ্ৰেছ আমি সঁচা কথা ক'ব গ'লে আমি বিচাৰিছিলোঁ যে গোটেই বিৰোধী বিজেপিৰ এগেইনষ্টে আমি এটা সকলো মিলি পেলাই এটা ঐক্যমঞ্চ গঠন কৰিবলৈ আমি খুজি আছোঁ সকলোকে লগত লৈ অসমবাসী ৰাইজৰ স্বাৰ্থত আমি এইটো বিচাৰি আছিলোঁ কিন্তু তেওঁলোকে যেতিয়া হ'বলৈ নিদিয়ে তেতিয়াতো আৰু উপায় নাই কিন্তু এটা কথা আমি কংগ্ৰেছ অকলে যুঁজিবলৈ সাজু এইটো তেওঁৰ ভাষ্য তেওঁতো জানে বিধানসভাটো কেনেকুৱা ওলট পলট কথা কৈ থাকে এইটো তেওঁৰ ভাষ্য সকলোৰে ভাষ্য নহয় থেংক ইউ